to improve our human resources. আৰু হেতু কাৰণে এটা অপচন আছে honest acquiring of knowledge. Honestly আমি কি কৰিব লাগিব knowledge to acquire কৰি যাব লাগিব. We need to focus on personality development. We need to update yourself. Okay, update কৰিব লাগিব. এতিয়া আমাৰ কি হৈছে এটা entrepreneurial এটা atmosphere এটা not only in Assam but entire global এটা আছে, but এতিয়া আমি অসমে তাৰ হেৰিটো পাইছো, অলপ ঝলকটো পাইছো. গতিকে মই ভাবো যে আজি আমি জাস্ট গসিপ কৰিলো, আমি কেইবাটাও আমি টাৰ্ম ডিসকাস কৰিলো. আমি পঢ়ি থাকোতো আমি এন্টাৰপ্ৰেনাৰশিপ কি বুজি পোৱা নাছিলো, কিন্তু নাও আমি যেতিয়া বিভিন্ন কিতাপ হওক বা বিভিন্ন লেকচাৰ হওক বিভিন্ন ৰিসোৰ্স পাৰ্সনৰ লগত আমি যেতিয়া কথা পাতি এটা বুজিলো যে দেশখনৰ যিটো স্পন্দন যিটো হাৰ্টবিট হেতু আহে আমাৰ যিটো ইকোনমিক এক্টিভিটিৰ পৰা হল. আৰু এই দেশখনৰ 140 কোটি মানুহ সুস্থ সবলভাৱে আমি সকলোৱে ইকুৱেলি আমি আৰ্থিক আমি যিবিলাক ফল আছে ভোগ কৰিবলৈ হলে আমাক কি লাগিব এন্টাৰপ্ৰেনাৰশিপ মাইন্ডসেট এটা আমাৰ গোটেই দেশৰ জনসাধাৰণৰ লাগিব. গতিকে সেই উদ্দেশ্যে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰা হৈছিল. মই আশা ৰাখিছো যদিও আমাৰ এই ফিল্ডখনত আমাৰ এটা বিশেষ অভিজ্ঞতা নাই, তথাপি যিমানখিনি আমি বেলেগ মানুহৰ পৰা শিকি আমি এটা বুজিবলৈ সক্ষম হৈছিলো, তোমালোকৰ আগত দিবলৈ অলপ যত্ন কৰিলো. আশা ৰাখিছো যে মই বুলি নহয় আমি সকলোৱে মিলি আমি এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিম যত নেকি 100টা আইডিয়াৰ পৰা 5টা আইডিয়া এক্সপ্ৰেছ হ'ব আৰু এই সমাজৰ 5টা প্ৰবলেম সলভ কৰিবলৈ সক্ষম হ'ব. আৰু এজন সুনাগৰিক হিচাপে আমাৰ সমাজত এটাই লক্ষ্য এটাই উদ্দেশ্য যে যিখিনি প্ৰবলেম আছে সেইখিনি আমি সলভ কৰা. আমি এজ এ শিক্ষক হিচাপে আমি ইয়াত কিয় আছো, কাৰণ আমি জানো যে আমি দেশখনত আমি সব জায়গাৰ পৰাই আমি ভাল মেন পাৱাৰ উলিয়াব লাগিব, হয়নে? গতিকে আমি অহৰহভাৱে চেষ্টা কৰো যে তোমালোকৰ মাজৰ পৰাই আমি ভাল ৰিসোৰ্স আমি তোমালোকৰ পৰা বুটলিব পাৰো. গতিকে ইমানকে কলো, আশা ৰাখিছো তোমালোকে কিবা দুটামান কথা হলো শিকিব পাৰিলা. মই বিশেষ মানে প্ৰিপাৰেচনটো কৰা নাছিলো, তথাপি যিমানখিনি পাৰো দিবলৈ যত্ন কৰিলো. গতিকে আয়োজক আমাৰ কল্যাণ মালাকাৰ, আমাৰ হেপি বা সাইমন মানহাই সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাই মোৰ এই চমুটো আশা সামৰণি মাৰিলো. ধন্যবাদ. আমাৰ মাজত আমাৰ ISC চেলৰ কোঅৰ্ডিনেটৰ ডক্টৰ হেপি বৰগোহাঁই মেম উপস্থিত আছে. তেওঁক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাম. তেওঁ এই চেলটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰগ্ৰেম ইতিমধ্যে অৰ্গেনাইজ কৰিছে আৰু বিভিন্ন কাম সুকলমে কৰিছে, যথেষ্ট কষ্ট কৰে তেখেতে. গতিকে আমি অনুৰোধ জনাম যে তেওঁ দুআষাৰ নিজৰ ফালৰ পৰা আমাক অলপ জ্ঞানৰ কথা কয় যাতে. Good morning, everyone. My respected colleagues, Kalyan, Simon, and resource person of these programs, Manas, and my dear students. Firstly, as Kalyan has said, that the different programs we are organizing on behalf of Institution Innovation Council, Silakothar College, it is basically to develop a mindset of an ecosystem of startup mindset. Like we have to think, we have to grow as an individual, how we can think new things like you all know about IPR, right? Intellectual property right. So from this at this stage you are at a very nice stage to learn about these things. Like in BSc level, after going from here, you can think about this kind of ideas, as Manas sir has said, how you have to think about the different problems, how you have to choose the problems, and how to develop ideas from that, and how you can grow in this field, in this era.
So Institution Innovation Council was established in Silabhadar College in order to develop this kind of ecosystem. Although we are not a technical institute, but at least we can try our best to develop this kind of mindset to some extent. So we are trying to organize some programs in this field, and since we are just beginners in this era, I think in some coming few years we can develop in this era. And once again, I would like to thank you all, and especially our organizers of this event, especially Kalyan and Simon, and a special thanks to Manas, who has accepted this invitation as a resource person in a very short notice. And he, as you all know, he has full of different ideas, and how, as a teacher, as a knowledgeable person, he is of course known in this college. So we have chosen Manas sir to deliver this talk in this field, like problem solving and ideation and entrepreneurship. So once again, I would like to thank everyone for coming in this event, in this program. So in our coming future, we would like to organize more such events so that we can develop in this field. So once again, thank you all. Thank you. It's always enjoyable and knowledgeable to listen Manasa, and I guess and I think you have learned a lot from him, from his enriching talks. So I would like to thank him. And at last, I am requesting Simon Ken Manhai, Assistant Professor, Department of Zoology, to give the vote of thanks and conclude the program. A very good morning to all of you. On the behalf of Silabhadar College, Institutional Innovation Councils, all the students and teachers. Now I am going to express a word of thanks. First of all, our resource persons, Mr. Manaswani Dutta, Assistant Professor, Department of Zoology, and Dr. Happy Walgohai, ma'am, for I thank you to them because they actually accepting our invitations, and from this program we have inspired from them. Okay. So secondly, I thank to our Assistant Professor, Mr. Kalyan Malagar sir, for fantastic anchoring, and last not least our students, okay, for enormous cooperations and for maintaining the decorum of our this hall and their patience. Thank you. One more.